অংগনবাদী কেন্দ্ৰই কৈছে আমাক দৰমহা কম, ৰান্ধনীয়ে কৈছে আমাক দৰমহা কম, আশাই কৈছে দৰমহা কম, 1 অক্টোবৰৰ পৰা এই দৰমহাবিলাকো মই বঢ়াই দিম। কোনোবাই কৈছে মোৰ স্কুল প্ৰাদেশিকৰণ হোৱা নাই, তাৰো নতুন নিয়ম বনাম যাতে আৰু স্কুল প্ৰাদেশিকৰণ হ'ব পাৰে। টিউটৰে কৈছে দৰমহা কম, তাৰো দৰমহা বঢ়াই দিম যিমান পাৰোঁ। কতো সমস্যা ৰাখিব খোজা নাই। সময় যে অসমখন আজি যিটো গতিত আগুৱাই গৈছে তাক যাতে কোনেও ধৰি ৰাখিব নোৱাৰে, তাক যাতে কোনেও স্তব্ধ কৰিব নোৱাৰে। প্ৰত্যেকটো অংগনবাদী কেন্দ্ৰই কৈছে আমাক দৰমহা কম, ৰান্ধনীয়ে কৈছে আমাক দৰমহা কম, আশাই কৈছে দৰমহা কম, 1 অক্টোবৰৰ পৰা এই দৰমহাবিলাকো মই বঢ়াই দিম। কোনোবাই কৈছে মোৰ স্কুল প্ৰাদেশিকৰণ হোৱা নাই, তাৰো নতুন নিয়ম বনাম যাতে আৰু স্কুল প্ৰাদেশিকৰণ হ'ব পাৰে। টিউটৰে কৈছে দৰমহা কম, তাৰো দৰমহা বঢ়াই দিম যিমান পাৰোঁ। কতো সমস্যা ৰাখিব খোজা নাই।